বিয়া নপতাৰ বাবে হাত ভৰি ভাঙিলে প্ৰেমিকাই চি চি চিৰে ননিছি বঞ্জাৰুনি মাৰ পাকে যাই নিয়ম কৰিৰেল গলা গলা জাক তোৰ হেলি ঘৰত পত্নী থকাৰ পিছতো মোবাইল মেকানিকৰ পৰকীয়া প্ৰেমৰ পৰিণতি এক সন্তানৰ মাতৃৰ সৈতে প্ৰেম কৰি হস্পিটাল পালেগৈ মোবাইল মেকানিক তিনি সন্তানৰ পিতৃ হয় এইবাৰ এক ঘটনাই জুকাৰি গৈছে সমগ্ৰ ভাৰত কিয়নো এগৰাকী মোবাইল মেকানিকৰ মোবাইল দোকানত আহিছিল মোবাইল ঠিক কৰিবলৈ এগৰাকী এক সন্তানৰ মাতৃ আৰু সেই সময়তে মোবাইল মেকানিকৰ সৈতে হৈছিল পৰিচয় প্ৰথমে বন্ধুত্বৰ সম্পৰ্ক তাৰ পিছত পৰকীয়া প্ৰেম মোবাইল মেকানিক গৰাকীৰ নাম গুলছান বজৰংগী আৰু গুলছানৰ ঘৰত তিনিটা সন্তান আছে লগতে আছে পত্নী আনহাতে এইগৰাকী যুৱতীৰ আছে এটি সন্তান আৰু লাহে লাহে দুয়োৰে মাজত আৰম্ভ হৈছিল পৰকীয়া প্ৰেম আৰু তেওঁলোকৰ প্ৰেম ইমানেই আগবাঢ়িব লৈছিল যে গুলছানৰ পৰা এইগৰাকী যুৱতীয়ে লৈছিল 21 লাখকৈ টকা আৰু 21 লাখ টকা লোৱাৰ পাছতেই যুৱতীগৰাকীৰ দাবী তাইক বিয়া পাতিব লাগে কিন্তু গুলছানে এটা কথা কৈছিল ঘৰত পত্নী আৰু তিনিটাকৈ সন্তান থকাৰ পিছত কেনেকৈ বিয়া পাতিব আৰু হেয়ালৈ হৈছিল প্ৰথমে তেওঁলোকৰ মাজত অকমান কাজিয়া সেই কাজিয়া লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল বিয়া পতাৰ বাবে অস্বীকাৰ কৰা গুলছান এদিন টকা আনিবলৈ গৈছিল প্ৰেমিকাৰ ঘৰত কিন্তু প্ৰথমে প্ৰেমিকাই পিতৃ মাতৃ বা আত্মীয় স্বজনৰ সৈতে মিলি ভয় বাবুকি দিছিল গুলছানক আৰু গুলছান ঘৰলৈ আহি যোৱাৰ পাছত পুনৰবাৰ প্ৰেমিকাই ফোন কৰি মাতিছিল টকা আনিবলৈ যাওঁতে গুলছানৰ সৈতে সংঘটিত হল ভয়ংকৰ ঘটনা গুলছানৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আক্ৰমণৰ ভয়ংকৰ পৰিণতিত গুলছানৰ দুয়োটা ভৰি দুয়োটা হাত তেওঁলোকে ভাঙি দিছে যেটো ঘটনা আছিল হাৰিয়ানাৰ ফাৰিদাবাদৰ